হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকলৈ আৰু এটা ভাল খবৰ লৈ আহিছোঁ ফ্ৰম আছাম ইউনিভাৰ্চিটি শিলচৰ। ইয়াতে কিছুমান পষ্ট ৰিলিজ হৈছে আৰু 6 জুলাই 2026 তাৰিখে নটিফিকেশ্যনটো ৰিলিজ কৰিছিলে আৰু লাষ্ট ডেট অফ ছাবমিশ্যন হৈছে 16 আগষ্ট 2026। চ' বেছি টাইম নাই, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেন্তে ভালদৰে ভিডিঅ'টো চাব। ভিডিঅ'ত মই ফাৰ্ষ্ট ডিছকাছ কৰিম কি পষ্ট আছে, কোৱালিফিকেশ্যন কি হয়, এপ্লিকেশ্যন ফি কিমান হ'ব, ইণ্টাৰভিউ হ'বনে, স্কিল টেষ্ট হ'বনে, আপোনাৰ এক্সাম হ'ব। চ' গোটেইখিনি ডিছকাছ কৰিম, আপোনালোকে ভালকৈ চাওক। যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কিবা যদি প্ৰব্লেম পায়। চ' লেটছ জাম্প ইন টু ইট। চ' ইয়াতে দেখা পাব ফাইনেন্স অফিচাৰ পষ্ট আছে গ্ৰুপ এ, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, আৰু চেলাৰী আপ টু 2,18,000 টকা হ'ব। লেভেল 14 লেভেলত পে' পাব। ডাইৰেক্টৰ কম্পিউটাৰ চেণ্টাৰ ডাইৰেক্টৰ আছে, তাৰপিছত কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, ইণ্টাৰনেল অডিট অফিচাৰ অন ডেপুটেশ্যন, ডেপুটি ৰেজিষ্ট্ৰাৰ, assistant librarian, section officer, assistant section officer, upper divisional clerk, laboratory assistant, electrician, lower divisional clerk, laboratory attendant, library attendant, multitasking staff. So ইয়াতে গ্ৰুপ এৰ পৰা গ্ৰুপ চি, এ বি চি তিনিওটা কেটেগৰীৰ পোষ্ট ৰিলিজ কৰিছে আছাম ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু লৱেষ্ট পে আছে ইয়াতে 18,000 to 56,900, আৰু হাইয়েষ্ট পে হৈছে আপোনাৰ 1,44,200 to 2,18,200 rupees. চ' আমি গোটেইখিনি কোৱালিফিকেশ্যন কেনেকুৱা হ'ব চাম আমি। চ' ফাইনেন্স অফিচাৰৰ কাৰণে ইয়াতে আপোনাৰ এজ লিমিট আছে বিল' 57 years, এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে মাষ্টাৰ্ছ ডিগ্ৰী উইথ এটলিষ্ট 55% মাৰ্কছ আৰু এটলিষ্ট 15 years of experience as assistant professor in the academic level 12, or দিয়া আছে comparable experience in research establishment and or other institution of higher education, or 15 years of administrative experience, of which 8 years shall be as deputy registrar or an equivalent post. So finance officer কাৰণে qualification কেইটা এইকেইটা। নেক্সট হৈ গ'ল আপোনাৰ ডাইৰেক্টৰ কম্পিউটাৰ চেণ্টাৰ, 57 years আৰু এজ লিমিট, an eminent scholar having PhD degree in computer science আৰু allied relevant discipline, minimum 10 years of teaching experience লাগিব, or an outstanding professional having PhD degree. নেক্সট হৈ গ'ল আপোনাৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, বিল' 57 years লাগিব, মাষ্টাৰ্ছ ডিগ্ৰী উইথ এটলিষ্ট 55% মাৰ্কছ or an equivalent grade in a point scale wherever grading system is followed. Next, comparable experience in research establishment or other institution of higher education, or 15 years of administrative experience, of which 8 years shall be as deputy registrar. Next হৈ গ'ল আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, মেক্সিমাম এজ হৈছে আপোনাৰ 45 years, এচেঞ্চিয়েল কোৱালিফিকেশ্যন লাগিব আপোনাৰ বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰম ৰেকগনাইজ ইনষ্টিটিউশ্যন। বি হৈ গ'ল 8 years এক্সপিৰিয়েঞ্চ এজ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। তাৰপিছত ডিজাইৰেবল কোৱালিফিকেশ্যন আছে এক্সপিৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন অফ প্ৰজেক্টছ অফ মাল্টি ছ'চাইটি বিল্ডিংছ এটচেট্ৰা। ইণ্টাৰনেল অডিট অফিচাৰ পোষ্ট আছে, এইটো ডেপুটেশ্যন বেচিছত হ'ব, 56 year ইয়াৰ মেক্সিমাম এজ লিমিট। আৰু বাই ডেপুটেশ্যন কেনেকুৱা হ'ব, আপুনি যদি অডিট এণ্ড একাউণ্ট ছাৰ্ভিচ অৰ আদাৰ চিমিলাৰ অৰ্গেনাইজড একাউণ্ট ছাৰ্ভিচ ইন চেণ্ট্ৰেল অৰ ষ্টেট গভৰ্ণমেণ্ট হোল্ডিং এনালগাছ পোষ্ট ইন অন ৰেগুলাৰ বেচিছ, আপুনি যদি অডিট এণ্ড একাউণ্ট ছাৰ্ভিচ ফ্ৰম চেণ্টাৰ অৰ ষ্টেট যদি আপুনি হোল্ড কৰি আছে পোষ্টটো এনালগাছ পোষ্ট, তেতিয়া আপুনি এইটোৰ কাৰণে এপ্লাই কৰিব পাৰে। নেক্সট হৈ গ'ল আপোনাৰ ডেপুটি ৰেজিষ্টাৰ, 50 years ইয়াৰ আপাৰ এজ লিমিট, essential qualification আছে master's degree with 55% marks or equivalent, 5 years experience as assistant registrar or in equivalent post in the pay level 10 and above. Next হৈ গ'ল আপোনাৰ assistant librarian, 40 years আপোনাৰ upper age limit, qualification master's degree in library science, information science or documentation science with at least 55% marks. Next হৈ গ'ল a consistently good academic record with knowledge of computerization of library. তাৰপিছত qualifying in the national eligibility test, net qualified হ'ব লাগিব। তাৰপিছত বাকী যি ডিটেইল দিয়া আছে ইয়াতে আপোনালোকে চাব, গোটেইখিনি ডিছকাছ কৰিব নোৱাৰিম যিহেতু টাইম আমাৰ কম আছে। ছেকশ্যন অফিচাৰ পোষ্ট এটা আছে, আপাৰ এজ লিমিট 35 year, এচেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনাৰ বেচেলৰ ডিগ্ৰী আছে আৰু 3 year এক্সপিৰিয়েঞ্চ এজ এছিষ্টেণ্ট ইন লেভেল 6 or 8 years এজ UDC ইন লেভেল 4 অফ এনি ষ্টেট অৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি, পাব্লিক চেক্টৰ আণ্ডাৰটেকিং এণ্ড আদাৰ চেণ্ট্ৰেল ষ্টেট এণ্ড autonomous institution or holding equivalent position in any reputed private companies or bank with annual turnover of at least rupees 200 crore or more. So proficiency in computer application লাগিব, note in drafting of proficiency লাগিব। assistant section officer ইয়াৰ কাৰণেও educational qualification আপোনাৰ bachelor degree আছে আৰু 3 years experience as UDC আছে। upper divisional clerk, educational qualification আছে bachelor degree from any recognized university, 2 years experience as LDC or equivalent post. Next হৈ গ'ল আপোনাৰ laboratory assistant, 32 years upper age limit, ইয়াৰ educational qualification হৈছে bachelor degree in science with minimum 2 years of working and maintenance experience of sophisticated scientific instruments in the laboratory. তাৰপিছত ইলেক্ট্ৰিচিয়ান আছে 28 years, educational qualification HSLC পাছ হ'ব লাগিব
আৰু ITI চাৰ্টিফিকেট লাগিব। তাৰপিছত লোৱাৰ ডিভিজনেল ক্লাৰ্ক LDC আপোনাৰ 32 ইয়াৰ্ছ আপাৰ এজ লিমিট, এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ফ্ৰম এনি ৰেকগনাইজ ইনষ্টিটিউট, ইংলিছ টাইপিং 35 ৱৰ্ডছ পাৰ মিনিট লাগিব আৰু হিন্দী টাইপিং 30 ৱৰ্ড পাৰ মিনিট লাগিব। নেক্সট হ'ল আপোনাৰ লেবৰেটৰী এটেণ্ডেণ্ট 32 ইয়াৰ্ছ ইয়াৰ আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন 10+2 উইথ ছায়েন্স ষ্ট্ৰীম ফ্ৰম এনি ৰেকগনাইজড ইনষ্টিটিউশ্যন। নেক্সট হ'ল লাইব্ৰেৰী এটেণ্ডেণ্ট 32 years here upper age limit, educational qualification 10+2 or its equivalent from any recognized board, certificate course in library science লাগিব আপোনাৰ, 1 year experience লাগিব university or college or educational institution library, তাৰপিছত basic knowledge of computer application লাগিব। MTS আছে multitasking staff, upper age limit 32 years, educational qualification 10th pass from recognized board or ITI pass। so age to আপোনাৰ কেনেকৈ calculate কৰিব, as on 16/8/2026 আপোনাৰ জেনেৰেল কেটেগৰীৰ কাৰণে যিমানটো এজ দিয়া আছে এইটো ডেটৰ মতে কেলকুলেট কৰিব। SC ST OBC PWD আৰু ৰেগুলাৰ এমপ্লয়িজ এক্স ছাৰ্ভিচমেন তেওঁলোকৰ কাৰণে অলপ ৰিলেক্সেশ্যন আছে এজ পাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰুলছ। বি আৰু চিৰ কাৰণে 500 rupees এপ্লিকেশ্যন ফি হ'ব আৰু গ্ৰুপ এৰ কাৰণে 1000 rupees। 100% ফি এক্সামশ্যন আছে কিছুমান কেটেগৰীৰ কাৰণে, অল উমেন কেণ্ডিডেট, SC ST কেণ্ডিডেট, PWD কেণ্ডিডেট, এক্স ছাৰ্ভিচমেন তেওঁলোকৰ কাৰণে ফি এক্সামশ্যন আছে। গ্ৰুপ বি আৰু চিৰ কাৰণে কোনো ইণ্টাৰভিউ নহয়, তেওঁলোকৰ খালি ৰিটেন টেষ্ট অৰ স্কিল টেষ্ট হ'ব এজ পাৰ দ্য ইউনিভাৰ্চিটি নৰ্মছ। আৰু এপ্লাই কেনেকৈ কৰিব, আপোনালোকে এইটো ৱেবছাইটত গৈ পেলাই এপ্লাই কৰিব লাগিব। হাৰ্ড কপি আপুনি যিটো ৰুম দি আছে ডেপুটি ৰেজিষ্টাৰ ৰুম নাম্বাৰ 103 ৰাজা ৰামমোহন ৰয় এডমিনিষ্ট্ৰেটিভ বিল্ডিং আছাম ইউনিভাৰ্চিটি শিলচৰ, ইয়াত গৈ পেলাই আপুনি হাৰ্ড কপি জমা দিব লাগিব উইদিন 15 days অফ এপ্লিকেশ্যন। চ' এইখিনি আছিলে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে, পষ্টকেইটা বুজি পাইছে, তাৰ কোৱালিফিকেশ্যনকেইটা বুজি পাইছে, আৰু মই নটিফিকেশ্যনটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ভালদৰে পঢ়ি চাব। কিছু বস্তু যদি এৰা খাই গৈছে তাৰ কাৰণে চৰি। চ' আপোনালোকে চাব আৰু ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। কিবা হেল্প লাগিলে আপুনি কমেণ্ট কৰি জনাব পাৰে বা ইমেইল দিয়া থাকিব তাত জনাব পাৰে। চ' থেংক ইউ ফৰ ৱাচিং।